প্ৰিয় সতীৰ্থ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই ক্লাছ 10 চেপ্টাৰ 5 লৈ আহিছো। চেপ্টাৰ 5 আছিল সমান্তৰ প্ৰগতি, ইংলিছত কোৱা হয় এৰিথমেটিক প্ৰগ্ৰেছন। এ আৰু পি, এ পিৰে আমি সমান্তৰ প্ৰগতিক বুজাম। আজি এইটো চেপ্টাৰ তোমালোক যদি ভালকৈ চোৱা তেনেহলে চেপ্টাৰত থকা যিখিনি নম্বৰ আছে গোটেইখিনি নম্বৰ তুলিবলৈ সক্ষম হবা। ইয়াত থকা MCQ আৰু লং টাইপৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰ আমি সব আলোচনা কৰিম, তোমালোকে চাই থাকা। প্ৰথমতে তোমাক জানিব লাগিব যে সমান্তৰ প্ৰগতি কি, এপিটো কি। প্ৰথমে সেইখিনি আগত কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব। এপি হৈছে এনে এখন সংখ্যাৰ তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে মই এটা শ্ৰেণী লিখি লম। 1 2 3 4 5 এনেকৈ ধৰা 100 লৈকে আছে। তাৰপিছত -3 -5 -7 -9 এনেকৈ ধৰা আছে। তাৰপিছত 1/2 0 -1/2, তাৰপিছত -1 -3/2 ইত্যাদি। এই এপিবোৰ লৈ তোমালোক লক্ষ্য কৰা। প্ৰথমতে সমান্তৰ প্ৰগতি কি সেইটো আমি চাম। সমান্তৰ প্ৰগতি হৈছে এনে এখন সংখ্যাৰ তালিকা যিখনত প্ৰথম পদটোৰ বাহিৰে আটাইবোৰ পদৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ হৈ পৰৱৰ্তী পদবোৰ পোৱা গৈছে। তেনেহলে এইটোত আমি চেক কৰিম। প্ৰথম পদ 1 আছে, 1 বাদ দিয়া, বাকি পদবোৰ লক্ষ্য কৰা। 2 3 4 5 এই পদবোৰৰ লগত এটা নিৰ্দিষ্ট সংখ্যা নিশ্চয় যোগ হৈছে, 1 যোগ হৈছে। 2 ৰ লগত 1 প্লাস হলে 3, 3 ৰ লগত 1 প্লাস হলে 4। পৰৱৰ্তী পদবোৰ 1 1 কৈ আগবাঢ়িছে। যদি শ্ৰেণী এটাই এনেকুৱা ধৰ্ম মানি চলে তেনেহলে সেই শ্ৰেণীটো এপিত থকা বুলি আমি কম। এইটোত লক্ষ্য কৰা -3 -5 -7 প্ৰথম পদটো বাদ দিয়া। এতিয়া পৰৱৰ্তী পদবোৰ লক্ষ্য কৰা, প্ৰত্যেকৰ লগত কি কৰা হৈছে, -2 প্লাস কৰা হৈছে, প্লাস কৰি পৰৱৰ্তী পদবোৰ পোৱা গৈছে। তেনেহলে এইটোৱে এপি গঠন কৰিব। সিমিলাৰলি 3 নম্বৰটো চোৱা, হাফ 0 -হাফ -1 -3/2, ইয়াতে 1/2 -1/2 প্লাস কৰা হৈছে। প্ৰথম পদটো বাদ দিয়া, সেকেন্ড পদটো চোৱা আৰু ইয়াৰ লগত প্লাস কৰি দিয়া -হাফ হ'ব। ইয়াৰ লগত -হাফ প্লাস কৰি দিলে -1 হ'ব। এনেকৈ পদবোৰ আগবাঢ়িছে। এই যিবোৰ শ্ৰেণীয়ে এই ধৰ্মটো মানি চলিব এইবোৰ শ্ৰেণী এপিত থকা বুলি কোৱা হ'ব। এতিয়া এই এপিত বোৰ সাধাৰণতে দুই ধৰণৰ হয়। যিবোৰ সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা সীমিত হয়, মানে পদ আমি গণি শেষ কৰিব পাৰিম, 1 পৰা 100 লৈকে 100টা পদ আছে, তেনেহলে এনে ধৰণৰ শ্ৰেণী যিবোৰ থাকে সেইবোৰক কোৱা হয় সসীম এপি। সসীম এপি, দ্যাট মিন্স এইটোৰ পদৰ সংখ্যা সীমিত। যি এপিৰ পদৰ সংখ্যা সীমিত হয় তাক সসীম সমান্তৰ প্ৰগতি বুলি কোৱা হয়। তেনেহলে ইয়াৰ পদ লিমিট কৰা আছে। সেকেন্ডত যদি তুমি চোৱা, তুমি দেখিবলৈ পাবা যে -3 পৰা আৰম্ভ হৈ -2 প্লাস হৈছে আৰু এনেকৈ আগবাঢ়ি গৈয়ে আছে। ইয়াৰ পদৰ সংখ্যা শেষ কৰি দিয়া নাই। এনে ধৰণৰ শ্ৰেণী এটাক কোৱা হয় অসীম এপি। অসীম এপি, এইটো হৈছে অসীম এপি, ইয়াত পদৰ সংখ্যা গৈয়ে আছে। তেনেহলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি বুজি পালো শ্ৰেণী এটা এপিত থাকিব গলে কি হ'ব লাগে, যে প্ৰথম পদটোৰ বাহিৰে বাকি আটাইবোৰ পদৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ হৈ পৰৱৰ্তী পদবোৰ যদি আমি পাওঁ তেনেহলে এইটো এপি গঠন
কৰিব। এতিয়া আমি পৰৱৰ্তী পাৰ্ট লৈ যাওঁ। পৰৱৰ্তীটো হৈছে যে কোনো এটা এপি আছে, সেই এপিটোৰ প্ৰথমে যিটো পদ থাকিব সেইটোক কোৱা হ'ব প্ৰথম পদ, আৰু যোগ কৰা নিৰ্দিষ্ট সংখ্যাটোক এপিটোৰ সাধাৰণ অন্তৰ বুলি কোৱা হয়। ফৰ এক্সাম্পল হিচাপে আমি যদি লওঁ, ধৰা 100 আছে, 100 of 10 আছে, 100 of 20 আছে, 30 আছে, এনেকৈ আগবাঢ়িছে। তেনেহলে এই সমান্তৰ প্ৰগতিটো, এইটো সমান্তৰ প্ৰগতিত আছে, এই সমান্তৰ প্ৰগতিটো প্ৰথমে যেটো পদ থাকে এইটোক কোৱা হয় প্ৰথম পদ, এইটোক কোৱা হয় প্ৰথম পদ, আৰু ইয়াক এই অক্ষৰেৰে বুজোৱা হয়। এতিয়া আমি এই ইয়াতে যোগ হোৱা নিৰ্দিষ্ট সংখ্যা যেটো আছে, সেই নিৰ্দিষ্ট সংখ্যাটোক এপিটোৰ সাধাৰণ অন্তৰ বুলি কোৱা হয়, কমন ডিফাৰেন্স। কমন ডিফাৰেন্স কেনেকৈ ওলায়? যেতিয়া আমি সেকেন্ড টাৰ্মৰ পৰা ফাৰ্ষ্ট টাৰ্ম, নহলে থাৰ্ড টাৰ্মৰ পৰা সেকেন্ড, নহলে ফোৰ্থৰ পৰা থাৰ্ড, এনেকৈ আমি আগবাঢ়িম। এনেকৈ আগবাঢ়ি গৈ যদি সবতে ডিফাৰেন্সটো সেম হয়, তেনেহলে সেইটো ক'ত থাকিব? সেইটো এপিত থাকিব, আৰু সাধাৰণ অন্তৰটো হ'ব ডি। এতিয়া ইয়াত যোগ কৰা নিৰ্দিষ্ট সংখ্যাটো হৈছে 10, 100, 100 of 10, 100 of 20, তেনেহলে ডি হ'ব 10। এই যোগ কৰা নিৰ্দিষ্ট সংখ্যাটোক সাধাৰণ অন্তৰ বুলি কোৱা হয়, কমন ডিফাৰেন্স। তেনেহলে এপি এটা প্ৰথম পদ আৰু সাধাৰণ অন্তৰ আমি বুজি পালো কেনেকৈ হয়। এতিয়া চাম আমি যে কোনো এটা এপি প্ৰথম পদ আৰু সাধাৰণ অন্তৰ যদি দিয়া থাকে, তেনেহলে এপিটো আমি কেনেকৈ ওলাম। সাধারণ অন্তৰ উলিয়াম আমি কেনেকৈ? সাধাৰণ অন্তৰ ইংলিছত কয় কমন ডিফাৰেন্স। কোনোবাই যদি ডি লিখে তথাপিও শুদ্ধ। কমন ডিফাৰেন্স কেনেকৈ ওলায়? কমন ডিফাৰেন্স ওলোৱাৰ ফৰ্মুলা হৈছে এপিটো এ2ৰ পৰা যদি আমি a1 বাদ দিম, a2 that means এপিটোৰ দ্বিতীয় পদ, a1 that means এপিটোৰ প্ৰথম পদ। দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিয়া যিটো ভ্যালু ওলাব সেইটো হ'ব সাধাৰণ অন্তৰ। কোনোবাই যদি ভাবে যে মই তৃতীয় পদৰ পৰা দ্বিতীয় পদ বাদ দিম, তথাপিও তো ডি ওলাই যাব। কোনোবাই যদি ভাবে মই চতুৰ্থ পদৰ পৰা তৃতীয় পদটো বাদ দিম, তথাপিও ডি ওলাব। আমি এনেকৈ ডি বোৰ ওলাব পাৰো। আৰু এনেকৈ যদি কোনো শ্ৰেণীৰ এইবোৰ ধৰ্ম মানি চলে, তেনেহলে সেই শ্ৰেণীটো কি হ'ব? এপিত থকা বুলি আমি ক'ব পাৰিম। এতিয়া চাই লোৱা, যদি প্ৰথম পদ এ সাধারণ অন্তর বি দিয়া থাকে, তেন্তে এপিটো হব। এপিটো দ্যাট মিন্স সমান্তর প্ৰগতিটো হ'ব। কোনোবা ঠাইত এপি লিখা আছে মানে তোমাক বুজিব লাগিব এইটো এৰিথমেটিক প্ৰগ্ৰেছন, সমান্তর প্ৰগতিত থকা বুলি ক'ব। তেনেহলে আমাক কি জানিম? আমি যদি এ জানো আৰু আমাৰ ডি যদি জানা থাকে, তেনেহলে এপিটো ওলোৱাৰ ফৰ্মুলা হৈছে এ প্লাছ ডি, এ প্লাছ 2d, এনেকৈ আগবাঢ়িব। তেনেহলে ইয়াত আমি দেখা পালো কেৱল এটাকৈ ডি বাঢ়িছে, এ প্লাছ ডি, এ প্লাছ 2d, আৰু এনেকৈ আমি যিমান দূৰলৈকে আগবাঢ়ি যাম সিমান কেইটা পদ আমি ওলাব পাৰিম। যদি পদৰ সংখ্যা নিৰ্দিষ্ট কৰি কৈ দিয়ে 4টা পদ উলিওৱা, 4লৈকে যাম, পিছত আৰু নাযাম। আৰু যদি ইয়াত নিৰ্দিষ্ট কৰা নাথাকে এপিটোৱে ওলাব কয়, তেনেহলে আমাক ডট ডট দি গৈ থাকিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যেটো অনুশীলনী আছে, অনুশীলনী 5.1, সেইখিনিত
মই কোৱা যিখিনি কথা মই কৈছো এইখিনি কনসেপ্টৰ ওপৰত চেপ্টাৰটো শেষ হৈ যাব। তেনেহলে আকৌ এবাৰ আমি বুজি লওঁ ইয়াত আমি কি আলোচনা কৰিলো। ইয়াত আমি কলো যে সমান্তৰ প্ৰগতি এটা তেতিয়াই শ্ৰেণী এটা তেতিয়াই সমান্তৰ প্ৰগতিত থাকিব যেতিয়া শ্ৰেণীটোৰ প্ৰথম পদটো বাদ দি পৰৱৰ্তী পদবোৰৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ হ'ব। তেনেকুৱা ধৰ্ম মানা শ্ৰেণীবোৰ সদায় সমান্তৰ প্ৰগতিত থাকিব। 2 নম্বৰত আমি কলো কি কলো যে সমান্তৰ প্ৰগতি সাধাৰণতে 2 টাইপছৰ হয়, 2 ধৰণৰ হয়। যিবোৰত পদৰ সংখ্যা সীমিত থাকে তাক কোৱা হয় সসীম সমান্তৰ প্ৰগতি, আৰু যিবোৰত পদৰ সংখ্যা গৈয়ে থাকে সেইবোৰক কোৱা হয় অসীম সমান্তৰ প্ৰগতি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰ পিছত আমি কি বুজিলো যে কোনো এটা সমান্তৰ প্ৰগতিৰ প্ৰথমে যেটো পদ থাকে সেইটো প্ৰথম পদ বুলি কোৱা হয়, আৰু তাৰ সিম্বলটো হৈছে সৰু হাতৰ এ। আৰু এই যে শ্ৰেণীটোত যেটো নিৰ্দিষ্ট সংখ্যা যোগ হৈয়ে থাকে হৈ শ্ৰেণীটো আগবাঢ়ে তাক আমি সাধাৰণত ইংলিছত কমন ডিফাৰেন্স বুলি কয়, সি দিৰে বুজোৱা হয়। কেতিয়াবা আমি ডি দিলেও কমন ডিফাৰেন্স বুজাব। তাৰ পিছত আমি বুজিলো যে সাধাৰণ অন্তৰ আমি কেনেকৈ ওলাব পাৰিম এইটো প্ৰসেস লৈ। সেকেন্ড টাৰ্মৰ পৰা যদি ফাৰ্স্ট টাৰ্ম, থাৰ্ডৰ পৰা সেকেন্ড, ফোৰ্থৰ পৰা থাৰ্ড, এনেকৈ আমি যদি আগবাঢ়ি গৈয়ে থাকো আৰু সবতে ডিফাৰেন্সটো সেম ওলায় তেনেহলে সেইটো হ'ব কি সাধাৰণ অন্তৰ। আৰু সেম ডিফাৰেন্স ওলোৱা শ্ৰেণী এটা সদায় সমান্তৰ প্ৰগতি গঠন কৰিব। তাৰ পিছত আমি শিকিলো যে কোনো এটা যদি এৰ মান আৰু ডিৰ মান দিয়া থাকে, এৰ মানো মই পাইছো ডিও পাইছো, তেনেহলে এই বিটো লিখাৰ সহজ বুদ্ধি এ কমা এ প্লাস ডি, এ প্লাস 2d, এ প্লাস 3d, এনেকৈ শ্ৰেণীটো আগবাঢ়িব। তেনেহলে এইখিনি বেসিক কনসেপ্ট, এইখিনিৰ ওপৰত এক্সারসাইজ 5.1 শেষ হ'ব। বলো আমি এক্সারসাইজ লৈ আগবাঢ়ো। এতিয়া এক্সারসাইজ 5.1 আমি চাম। এক্সারসাইজ 5.1 আছে প্ৰথমতে আছে কিছুমান পৰিস্থিতি দিয়া আছে, সেই পৰিস্থিতি বিলাকে এপি গঠন কৰে নে নাই সেইবোৰ আমাক ক'ব কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰৰ কোশ্চেন যিবোৰ দিয়া আছে সেইবোৰ তোমাৰ পৰীক্ষাত নাহে আৰু সেইবোৰ তোমাৰ কৰাৰ প্ৰয়োজন নহয়। তথাপিতো মই আমি কৈ দিম যে এইখিনিৰ এনসারটো কি হ'ব। প্ৰথমতে লিখা আছে প্ৰথম কিলোমিটাৰৰ ট্যাক্সি ভাড়া 15 টকা। মানুহ এজন গৈ আছে ইয়াৰ পৰা এইখিনি প্ৰথম কিলোমিটাৰ, ইয়াত 15 रुपीस ভাড়া লয় আৰু তাৰ পিছত অতিৰিক্ত কিলোমিটাৰত 8 টকা কৈ বাঢ়ে। ইয়াৰ পৰা যেতিয়া 1 কিলোমিটাৰ যাব 8 বাঢ়িব, ইয়াৰ পৰা যাব 8 বাঢ়িব, ইয়াৰ পৰা যাব 8 বাঢ়িব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে বঢ়া যেটো ভাড়াৰ পৰিমাণ যেটো বাঢ়িছে একে পৰিমাণে বাঢ়িছে নে নাই? নিশ্চয় বাঢ়িছে, 8 কৈ বাঢ়ি গৈছে। প্ৰথম কিলোমিটাৰত যদি 15 টকা হয়, সেকেন্ডত হ'ব 15 প্লাস 8 23, তাৰ পিছত 23 প্লাস 8 এনেকৈ আগবাঢ়িব। সো এটো এপি গঠন কৰিব। 2 নম্বৰত আছে এটা গ্যাস সিলিন্ডাৰৰ পৰা ভ্যাকুয়াম পাম্প এটাই এবাৰত সিলিন্ডাৰত থকা বায়ুৰ 1/4 অংশ নিষ্কাশন কৰিলে সেই সিলিন্ডাৰটোত প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ কিমান হ'ব? সে তোমাক এটা সিলিন্ডাৰ এনেকৈ দিয়া আছে, ইয়াতে যিমানখিনি বায়ু আছে ধৰা x পৰিমাণৰ বায়ু আছে, ইয়াৰ পৰা এবাৰত তুমি 4/1 বায়ু ওলাই লোৱা। তেনেহলে প্ৰথমত তুমি ইয়াত আছিল x, তুমি ইয়াত এবাৰত ওলাই লৈছা x/4, তেনেহলে ইয়াত থাকিব কিমান? তেনেহলে টোটেলৰ পৰা x/4 বাদ যাব। দ্যাট মিন্স 4 যদি এলসিএম হয় 4x - x 3x, এইখিনি থাকি গল। আকৌ এইখিনিৰ পৰা কি হ'ব? 4/1 ওলাই যাব। এই 4/1 যে ওলাই গল এইখিনি, আকৌ এইখিনিৰ পৰা এইখিনি বাদ যাব 3x/16, তেনেহলে 16 এলসিএম হ'ব 4 4 যা 16, 12 - 3x, তেনেহলে 9x/16 হল। তেনেহলে তুমি সব প্ৰথমতে সিলিন্ডাৰত বায়ু আছিল x পৰিমাণৰ, তাৰ পিছত আহিল 3x/4, তাৰ পিছত 9x/4। তুমি যদি এতিয়া এইবোৰ কি কৰা ডিৰ মান ওলাব যোৱা,
সেকেন্ড টার্মৰ পৰা ফাৰ্ষ্ট টাৰ্ম, থাৰ্ডৰ পৰা ইয়াতে সেকেন্ডটো ওলাইছে 3x/4। তুমি যদি সেকেন্ডৰ পৰা ফাৰ্ষ্ট, থাৰ্ডৰ পৰা সেকেন্ড বাদ দিয়া, সেইবোৰত ডিফাৰেন্সটো সেম নহব। তাৰ মানে 2 নম্বৰটোৱে এপি গঠন নকৰে। তাৰপিছত 3 নম্বৰ, এটা কুয়া খান্দতে প্ৰথম মিটাৰত খৰচ 150 টকা আৰু তাৰপিছত প্ৰতি মিটাৰৰ 50 টকাকৈ লাগিলে প্ৰতি মিটাৰ খন্দাৰ পিছত কুয়া খন্দাৰ খৰচ কিমান হ'ব? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটোতো কোশ্চেন 1-ৰ সৈতে প্ৰায় সেম। তাতে আছিল টেক্সি ভাড়া, ইয়াতে কুয়া খান্দতে। কুয়া যে খান্দিছে প্ৰথম কিলোমিটাৰত যিমান খান্দিছে তাৰ পিছত খান্দতে 50 টকাকৈ আগবাঢ়িছে। তাৰ মানে প্ৰথমে খান্দতে লৈছে 150, তাৰ পিছৰ মিটাৰত 150 + 50 200, তাৰ পিছত 200 + 50 250, এনেকৈ আগবাঢ়িব। তাৰ মানে সবতে 50 কৈ আগবাঢ়িছে। সো এইটোৱে এপি গঠন কৰিব। 4 নম্বৰটোৱে মিশ্ৰ সূত্ৰ হাৰত আছে। এনেকৈ তুমি যদি প্ৰথম বছৰৰ, দ্বিতীয় বছৰৰ, তৃতীয় বছৰৰ হুত ওলাই লোৱা আৰু সেই হুতৰ সেকেন্ডৰ পৰা ফাৰ্ষ্ট, থাৰ্ডৰ পৰা সেকেন্ড বাদ দিয়া, তেনেহলে সেইটো এপি গঠন নকৰে। এইবোৰ পৰীক্ষাৰ কাৰণে ইমান প্ৰয়োজনীয় নহয়, যা কেৱল আমি বুজাই দিলো এপি কেনেকৈ গঠন কৰে নকৰে। এতিয়া আমি 2 নম্বৰলৈ যাম। 2-ৰ 1 নম্বৰটো চোৱা। কোশ্চেনত লিখা আছে এ আৰু ডিৰ মান দিয়া আছে। এপিটোৰ 4টা পদ লিখিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে 2-ৰ 1 নম্বৰটো চোৱা। 2-ৰ 1 নম্বৰত এৰ ভ্যালু দিয়া আছে 10, given a is equal 10, d is equal 10 আছে। সো এপি তোর প্রথম 4টা পদ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অলপ আগতে তোমালোকক কোৱা হৈছে যদি এৰ ভ্যালু আৰু ডিৰ ভ্যালু তুমি জানা, নিশ্চয় তুমি এপিটোৰ পদবোৰ ওলাব পাৰিবা। তোমাক ওলাব গৈছে 4টা পদ, তেনেহলে এ আছে, ডি আছে। ফৰ্মুলাটো আকৌ মনত পেলাই লোৱা। এ কমা এ প্লাস ডি, এ প্লাস 2d, এ প্লাস 3d। তেনেহলে আমাৰ এ আৰু ডিৰ ভ্যালু আমি এ আৰু ডিৰ ঠাইত বহাই দিম। তেনেহলে প্ৰথমতে আমি এৰ ভ্যালু 10, ডিৰ ভ্যালু 10 আছে। ইয়াতে এর ভ্যালু বহাই দিয়া 10, ইয়াতে বহাই দিয়া 10 প্লাস d 10, that means 20। ইয়াতে বহাই দিয়া 10 প্লাস 2 into 10, 10 2 into 10 20 প্লাস 10 30, 10 কৈ আগবাঢ়িছে, নিশ্চয় এইটো 40 হ'ব। তেনেহলে এপিটোৰ আমাৰ 4টা পদ হৈ গ'ল। যদি আমাক কলে হয় যে 5টা পদ, তেনেহলে আৰু এটা লিখিলো হয়। আৰু যদি কলে হয় শ্রেণীটো লিখা, তেনেহলে মিনিমাম 3টা লিখি আমি ডট ডট দিলো হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 2-ৰ 2 নম্বৰটো ইজি আছে, চাই ল'বা, প্ৰেক্টিচ কৰিবা এইবোৰ। এতিয়া 4 নম্বৰটো চোৱা। 2-ৰ 4 নম্বৰটো চোৱা। 2-ৰ 4 নম্বৰত আছে এৰ ভ্যালু আছে -1, ডিৰ ভ্যালু আছে 1/2। তেনেহলে এপি তোর প্রথম 4টা পদ হ'ব। আগৰ নিচিনা লিখি দিয়া এ, কমা এ প্লাস ডি, কমা এ প্লাস টুৱাইস ডি, কমা এ প্লাস 3d। এতিয়া আমি কি কৰিম? মান বহাই দিম। এর ভ্যালু আছে -1, এর ঠাইত -1 বহাই দিলো। এর ঠাইত -1 প্লাস ডি ঠাইত আছে 1/2, -1 প্লাস 2 into 1/2, -1 প্লাস 3 into 1/2। এতিয়া এইখিনি -1 থাকিল, ইয়াতে 2 এলসিএম লোৱা, -2 প্লাস 1, that means -1/2, 2 cancel, -1 plus 1, that means 0, 2 LCM লোৱা, -2 plus 3/2, that means 1/2 হৈ গ'ল এনসার। তেনেহলে নিশ্চয় এইবোৰ একদম সহজ আছে। তোমালোকৰ এ আৰু ডিৰ ভ্যালু দিয়া আছে, তোমালোক এনেকৈ কি কৰিব পাৰিবা, এপিটোত যিমান পদ বিচাৰিব পদবোৰ তুমি নিশ্চয় ল'ব পাৰিবা। বাকিবোৰ
চাই ল'বা খুবেই সহজ আছে আৰু এইবোৰ প্ৰেক্টিচ কৰিলে পৰৱৰ্তী যিটো চেপ্টাৰ আছে তাতে গৈ এক্সাৰসাইজ যেটো আছে তাতে গৈ তোমালোকৰ সহায় হ'ব এতিয়া আমি 3 নম্বৰত যাম 3 নম্বৰত কি লিখা আছে তলত দিয়া সমান্তৰ প্ৰগতি সমূহত প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা প্ৰথম পদ দ্যাট মিন্স a এর ভ্যালু ওলাব কৈছে সাধাৰণ অন্তৰ দ্যাট মিন্স d এর ভ্যালু ওলাব কৈছে তেনেহলে প্ৰথমতে চাই লোৱা 3 এর 1 নম্বৰটো তেনেহলে আমি কি লিখিম প্ৰথম পদ মই কৈছিলো প্ৰথম পদ কিহেৰে বুজোৱা হয় a ৰে বুজোৱা হয় আৰু প্ৰথম পদ কোনটো হয় এপি এটাৰ প্ৰথমে যেটো পদ থাকে কিমান আছে 3 আছে সাধাৰণ অন্তৰ কমন ডিফারেন্স এনেকৈ লিখিলো হয় যায় কমন ডিফারেন্স কেনেকৈ ওলায় সেকেন্ড টার্মৰ পৰা ফার্স্ট টার্ম বাদ যাব সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম সেকেন্ড টার্ম কি আছে 1 আছে ফার্স্ট টার্ম 3 আছে তেনেহলে -2 হৈ গ'ল তেনেহলে এপি এটাৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ আমি পাই গলো নিশ্চয় একদম সহজ আছে এতিয়া এইবোৰ এমসিকিউ আহিব শ্ৰেণী এটা দি দিব দি কৈ দিব যে শ্রেণীটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ ক্ৰমে তোমালোকৰ অপচন এ বি সি ডি উল্টা কৈ দিয়া থাকিব এর ভ্যালু আগত ডি এর ভ্যালু আগত থাকিব এর ভ্যালু পিছত মানে তুমি যদি এইখিনি ওলাব পাৰা নিশ্চয়কৈ এমসিকিউ পাৰিবা এতিয়া ইয়াৰে মই 3 নম্বৰটো কৰি দিম 3 নম্বৰটো কৰি দিম 3 নম্বৰ লিখি লোৱা প্রথম পদ এরে বুঝোয়া হয় প্রথম পদ এরে বুঝোয়া হয় আর এ হইছে শ্রেণীটোৰ প্রথমে থকা পদটো শ্রেণীটোৰ প্রথমে কি আছে 1/3 আছে সিডি কমন ডিফারেন্স সাধারণ অন্তর সেকেন্ড টার্ম আছে 5/3 মাইনাস ফার্স্ট টার্ম 1/3 এলসিএম লৈ লোৱা 3 তেনেহলে কি হ'ব 5 মাইনাস 1 5 এর পৰা 1 বাদ দিয়া 4/3 आंसर হয় এ আৰু ডি এর ভ্যালু পাই গলা নিশ্চয় এবোৰ সহজ আছে তোমালোকে এবোৰ ঘৰত বেছিকৈ প্র্যাকটিস কৰিবা তেতিয়া তোমালোকৰ কনসেপ্ট একদম ক্লিয়ার হৈ যাব এতিয়া আমি যাম 4 নম্বৰৰ কোশ্চেনত 4 নম্বৰ কোশ্চেনৰ পৰা এমসিকিউ আহিব কেনে ধৰণৰ আহিব আমি কৈ আছো প্ৰথমতে কোশ্চেনত লিখা আছে স্টেপ বাই স্টেপ যাব লাগিব তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে এখানে প্রশ্নবোধক চিহ্ন কি কোনটোৱে এপি গঠন কৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা এপি গঠন কৰিব গলে শ্ৰেণী এটাৰ গোটেইখিনি ঠাইত ডিৰ ভ্যালু সেম হ'ব লাগিব চাইলৰ হয় নে নাই ইয়াত সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম সাম কিমান হয় সেকেন্ড টার্ম আছে 4 ফার্স্ট টার্ম আছে 2 মাইনাস করিলে 2 হ'ব তার পিছত থার্ড টার্ম মাইনাস সেকেন্ড টার্ম থার্ড টু আছে 8 সেকেন্ড টু আছে 4 মাইনাস করে দিলে 4 ফোর্থ টার্ম মাইনাস থার্ড টার্ম ফোর্থ টার্ম আছে 16 মাইনাস থার্ড টার্ম আছে 8 মাইনাস করে দিয়া তার পিছত ডট আছে ডট মারি দিয়া এতিয়া তুমি তোমালোকে চোৱা এইবোৰ যে তুমি মাইনাস কৰিছা এই প্ৰত্যেকটো ডি ডি বৰ কি একে হৈছে একে হোৱা নাই দ্যাট মিন্স লিখিব লাগিব সিন্স a2 minus a1 a3 minus a2 a4 minus a3 dot a2 minus a1 or ভ্যালু হৈছে 2 a3 minus a2 এর ভ্যালু হৈছে 4 তেনেহলে দুটা মিলা নাই নট ইকুয়াল আকৌ এটোৰ লগত এটো ভ্যালু মিলা নাই নট ইকুয়াল শেষত নট ইকুয়াল হলে হয় তার মানে এই যে ইয়াত যেটো শ্রেণী আছে সেইটো এপি গঠন করা নাই তে তালিকাখনে এটা এপি গঠন নকৰে হৈ গল আৰু যদি গঠন কৰিলে হয় কোশ্চেনটোৰ পৰৱৰ্তী পাৰ্ট যিবোৰ আছে তাতে আমি আগবাঢ়িলো হয় তেনেহলে এইটোৰ এইখিনি লৈকে হৈ গল এতিয়া
2 নম্বৰ কুৱেশ্যনটো চাম 4 ৰ 2 নম্বৰ কুৱেশ্যনটো আমি চাম আগৰ নিচিনা লিখিম আমি ইয়াত সেকেন্ড টার্ম a2 minus a1 সেকেন্ড টার্ম কিমান আছে 5/2 minus a1 কিমান আছে 2 এলসিএম লৈ লোৱা ইয়াৰ তলত 1 আছে 1 আৰু 2 এলসিএম 2 5 minus 2 to jar 4 1/2 তাৰ পিছত থার্ড টার্ম মাইনাস সেকেন্ড টার্ম থার্ড কি আছে থার্ড আছে 3 minus 5/2 সেম এলসিএম লোৱা 6 minus 5 1/2 ফোর্থ টার্ম যিমান টার্ম আছে গোটেইখিনি টেস্ট কৰিব লাগিব যি কেইটা টার্ম আছে সব কেইটা টেস্ট কৰিব লাগিব দুটা কৰি থৈ দিলে নহব ফোর্থ আছে 7/2 আৰু থার্ড আছে 3 2 এলসিএম লোৱা 7 minus 2 3 গুণ 6 1/2 ফোর্থ টার্ম লৈকে আছিল ইয়াত আমি ফোর্থ টার্ম লৈকে লিখিছো তাৰ পিছত ডট তোমাক দিব লাগিব এতিয়া তুমি চোৱা যিখিনি তুমি ডিফাৰেন্স বাহিৰ কৰিছা পদবোৰৰ মাজৰ যেটো তুমি বিয়োগফল বাহিৰ কৰিছা সবতে ডিফাৰেন্সটো সেম আছে নে নাই নিশ্চয় আছে তাৰ মানে তালিকাখন এপি গঠন কৰিব লিখিব লাগিব এনেকৈ যেহেতু a2 minus a1 a3 minus a2 a4 minus a3 is equal 1/2 so তালিকা খনে এটা এপি গঠন কৰে এতিয়া কোশ্চেনৰ বাকিখিনি স্যাটিসফাই কৰিব লাগিব এবাৰ যিবিলাকে সমান্তর প্রগতি গঠন কৰিছে তাৰ প্ৰতিতৰে সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰা তেনেহলে আমি যদি সাধাৰণ অন্তৰ ওলাব যাও সাধারণ অন্তর সবতে ডিফারেন্স সেম আছে তেনেহলে সাধারণ অন্তর হবো 1/2 therefore সাধারণ অন্তর 1/2 তার পিছত কৈছে যে যদি সমান্তর প্রগতি গঠন কৰিছে তেনেহলে শ্রেণীটোৰ পৰৱৰ্তী তিনিটা পদ লিখিব কৈছে পরবর্তী কেইটা পদ লিখিব লাগিব তিনিটা অতএব পরবর্তী পদ তিনিটা হল মৰমৰ ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী পদ ওলাৰ সহজ বুদ্ধি আছে প্ৰথমে শ্ৰেণীটোৰ শেষৰ পদটো তুমি চোৱা কি আছে 7/2 আছে ইয়াৰ লগত তুমি d টো প্ৰথমে এবাৰ প্লাস কৰি দিয়া d টো তুমি এবাৰ প্লাস কৰিলা আকৌ 7/2 টো থাকিব আকৌ d আছে 1/2 এবাৰ দুবাৰ প্লাস কৰি দিয়া মানে 2 ইনটু কৰি দিলে দুবাৰ প্লাস হৈ গল আকৌ 7/2 ইয়াৰ লগত হাফ টো তিনিবাৰ প্লাস কৰি দিয়া দ্যাট মিন্স 3 ইনটু কৰিলে হৈ গল তোমাক তিনিটা পদ লিখিব কৈছে 1 2 3 ইয়াত 2 যদি এলসিএম হয় 7 + 1 8 হ'ব ইয়াত যদি 2 এলসিএম হয় 7 + 2 ইয়াত যদি 2 এলসিএম হয় 7 + 3 এইখিনি থব 2 ৰে 8 ক ডিভাইড কৰি দিয়া এইটো ডিভাইড না যায় থাকি গল এইটো 7 + 3 10 2 ৰে ডিভাইড কৰি দিয়া নিশ্চয় বুজিছা তোমালোকৰ এমসিকিউ কেনে ধৰণৰ আহে এনে ধৰণৰ আহিব প্ৰথমে শ্ৰেণী যেটো আছে তোমাক শ্ৰেণীটো দিয়া থাকিব কৈ দিব এইটো শ্ৰেণীৰ পঞ্চম পদটো কি হ'ব তাৰ মানে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পদটো দিয়াই আছে তোমাক কব শ্ৰেণীটোৰ পঞ্চম পদটো কি তেনেহলে তোমাক মনত ৰাখিব লাগিব পঞ্চম পদ ওলাব গলে তোমাৰ ডিফাৰেন্স জানিব লাগিব কিমান কৈ আগবাঢ়িছে তাৰ পিছতহে তুমি পৰৱৰ্তী পদটোৰ লগত তুমি সেইখিনি কৈ আগবাঢ়ি যাব পাৰিবা এতিয়া এইবোৰত সব অংক আমি নকৰাও যিবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে সেইবোৰ অংক আমি কৰাই দিম আৰু ভিডিও বৰ্তমানলৈকে যদি চোৱা আৰু মই কৰি দিয়া অংকবোৰ যদি কৰা নিশ্চয়কৈ একদম এইচএসএলসি এক্সামত গৈ ডাইৰেক্ট কমন পাই যাবা আৰু মোৰ কোৱা কথাবোৰ যদি ভালদৰে শুনা এমসিকিউৰ কোনো এটা কোশ্চেন তোমাৰ বাদ নপৰিব আৰু মই কোৱা কথাবোৰ
সঁচা হয়নে নাই সেইটো চেক কৰাৰ কাৰণে তুমি পৰৱৰ্তী প্ৰিভিয়াছ ইয়াৰৰ যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ চোৱা মই কোৱা সববোৰ কথাই তাতে লিখা আছে আৰু কোৱা কথাবোৰ যদি অলপ মাইন্ডসেট কৰি শুনি থাকা এমসিকিউৰ যিবোৰ কুৱেশ্যন আহিব সব কুৱেশ্যন তুমি একদম অনাহাৰে আনসাৰ দিব পাৰিবা এতিয়া আমি 4ৰ 5 নম্বৰটো কৰিম 4ৰ 5 নম্বৰটো কৰিম 4ৰ 5 নম্বৰটোত কি আছে 4ৰ 5 নম্বৰটোত পথ এটা দিয়া আছে শ্ৰেণী এটা দিয়া আছে সেই শ্ৰেণীটোৰ এপি হয়নে নাই চাম রুল আমার কি প্রথমতে আমি লিখিম হিয়ার a2 মাইনাস a1 a2 কিমান আছে a2 আছে 3 প্লাস √2 মাইনাস a1 আছে 3 তেনেহলে 3 3 ক্যান্সেলেশন হৈ গল √2 থাকিল আকৌ a3 মাইনাস a2 টেস্ট কৰিব লাগিব a3 ৰ ভ্যালু আছে 3 প্লাস 2 √2 ইয়াতে মাইনাস আছে a2 ৰ ভ্যালুক মাইনাসের ইনটু কৰিব লাগিব a2 হৈছে 3 প্লাস √2 তার মানে 3 মাইনাস √2 হ'ব ইয়াতে 3 3 ক্যান্সেলেশন হৈ যাব √2 ইয়াত দুটা আছে √2 ইয়াত এটা আছে দুটার পৰা এটা বাদ দিয়ে এটা √2 থাকিব a4 মাইনাস a3 a4 ত আছে 3 প্লাস 3 √2 মাইনাস a3 ত আছে 3 প্লাস 2 √2 বাহিৰত মাইনাস আছে মাইনাস হ'ব এতিয়া 3 3 ক্যান্সেলেশন হৈ গল সরি ক্যান্সেলেশন হল ইয়াত √2 তিনিটা আছে √2 দুটা আছে বাদ যাব এটা থাকিব তেনেহলে যিমান পথ আছে আমি টেস্ট কৰিলো তেনেহলে লিখিম since a2 minus a1 a3 minus a2 a4 minus a3 ডট সবতে ডিফারেন্স সেম আছে তো তালিকাখনে এটা এপি গঠন কৰিব যাৰ ডিৰ ভ্যালু ওলাব গৈছে ডি দ্যাট মিন্স √2 এতিয়া আমি যদি এপি গঠন কৰিছে পৰৱৰ্তী পথ আমাৰ ওলাব লাগিব তেনেহলে আমি লিখি দিম এতিয়া তে পৰৱৰ্তী পথ তিনিটা হল তোমালোক যদি অলপ ভালকে লক্ষ্য কৰা কোশ্চেনটো পৰৱৰ্তী পথ লিখোতে তোমাৰ কোনো অসুবিধা নহব পৰৱৰ্তী পথটো লিখোতে এনেকৈ লিখা প্ৰথম পথটো আছে 3 তাৰ পিছত 3 প্লাস √2 3 প্লাস 2 √2 3 প্লাস 3 √2 এনেকৈ আগবাঢ়িছে তাৰ মানে কেৱল √2 এটাকৈ আগবাঢ়িছে 3 সবতে কমন আছে তেনেহলে শেষৰ পথটো কি আছে 3 প্লাস 3 √2 তেনেহলে তার চতুর্থ পঞ্চম পথটো 3 প্লাস √2 তো হবই কেইটা হব শেষৰটোত আছে তিনিটা তেনেহলে হব চাৰিটা আকৌ 3 কমন √2 তো হবই ইয়াতেও √2 হব 5টা 3 কমন √2 তো হবই ইয়াত 5টা গৈছে ইয়াত হব 6টা তেনেহলে পৰৱৰ্তী পথ তিনিটা হৈ গল এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী যেটো কোশ্চেন আছে এটো চোৱা মই একদম কৈয়ে দিছো মই ইম্পৰ্টেন্ট বোৰ কেৱল কৰাই দিম তোমালোকে হেবোৰ কৰিলে হৈ যাব এক্সামৰ কাৰণে 4 12 নম্বৰটো চোৱা ইয়াৰ a2 minus a1 চোৱা a2 that means √8 a1 that means √2 তোমালোকে জানা √8 that means 2 square into 2 minus √2 a2 square root cancellation হৈ ওলাই যাব ভিতৰত √2 থাকিব আৰু বাহিৰত √2 আছে দুটা √2 পৰা এটা বাদ দিয়ে এটা √2 থাকিব তাৰ পিছত a3 minus a2 যোৱা a3 আছে √18 আৰু এটো আছে √8 18 that means 3 square into 2 3 square 9 2 গুণ 18 আৰু 8 তো পাইছা 2 √2 ইয়াত ওলাই আহিব 3 √2 থাকিব 2 √2 থাকিব তেনেহলে √2 থাকিব
তিনিটাৰ পৰা দুটা বাদ দিয়া আকৌ a4 minus a3 চোৱা a4 হৈছে root over 32 root 32 আৰু a3 হৈছে root 18 32 কেনেকৈ তুমি লিখিব পাৰা 4 square into 2 4 square 16 2 jar 32 আৰু 18 তো দেখিলা তেনেহলে ইয়াত 4 ওলাই আহিব 3 root 2 মাইনাস কৰি দিয়া root 2 তেনেহলে অলপ তুমি লক্ষ্য কৰা সবতে ডিফারেন্সটো সেম ওলাইছে সো since a2 minus a1 a3 minus a2 a4 minus a3 is equal root over 2 therefore তালিকা মানে এটা এপি গঠন করে যার ডির ভ্যালু root over 2 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমাক পৰৱৰ্তী পদবোৰ লিখিব কৈছে আৰু এইটো কোশ্চেনৰ পৰা এমসিকিউ পৰীক্ষা বেছি আহি যায় পৰৱৰ্তী পদ তিনিটা হল পৰৱৰ্তী পদ তিনিটা হল তেনেহলে শেষৰ পদটোৰ লগত ক্ৰমে √2 কৈ এবাৰ দুবাৰ তিনিবাৰ এনেকৈ আগবাঢ়িব তেনেহলে শেষৰ পদটো আছে কি √32 আছে ইয়াৰ লগত প্লাস হ'ব √2 এবাৰ আকৌ √32 আছে ইয়াৰ লগত √2 প্লাস হ'ব দুবাৰ আকৌ √32 আছে ইয়াৰ লগত √2 প্লাস হ'ব তিনিবাৰ এতিয়া এইখিনি আমি সিম্পলিফাই কৰি দিম এইখিনি অলপ ভালকে মন দিয়া এইটো কিমান এইটো তোমাক আমি দেখাই দিছিলো কি 4√2 তার মানে এইটো 4√2 এইটো √2 তেনেহলে √2 পাঁচটা হল এটা কই √2 আগবাঢ়িছে নিশ্চয় √2 ইয়াত 6টা হ'ব √2 ইয়াত 7টা হ'ব এইখিনিলৈকে কেতিয়াবা আহিব পাৰে কৈ দিব শ্ৰেণীটো লিখি দি কৈ দিব ইয়াৰ পঞ্চম পদটো কি হ'ব এইটো হ'ব কেতিয়াবা এইটো ৰূপতো লিখে গোটেইখিনি ৰুটৰ ভিতৰত সোমাই যাব এওতো ৰুটৰ ভিতৰত আগৰ পৰাই আছে যিয়ে সোমাব এও স্কয়াৰ হৈ সোমাব লাগিব এইখিনি তুমি আকৌ লক্ষ্য কৰা এইখিনি মানে এইটো হয় নে নাই স্কয়াৰ ৰুট ক্যান্সেল কৰি 5 ওলাই আহিব 2 থাকিব নিশ্চয় হয় তাৰ পিছত সিমিলারলি এইটো সোমাই যাব 6 স্কয়ার ইনটু 2 সিমিলারলি এইটো সোমাই যাব 7 স্কয়ার ইনটু 2 এতিয়া 5 square 25 into 2 50 6 square 36 into 2 72 7 square 49 into 2 98 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমাক বিচাৰিব পঞ্চম পদ ষষ্ঠ তাৰ পিছত সপ্তম এনেকৈ তোমাক পদ সুধিব তাৰ কাৰণে তোমাক ডি জানিব লাগিব আৰু ডি লোৱাৰ পদ্ধতিটো মনত ৰাখিব লাগিব এতিয়া আমি আৰু এটা অংক কৰি দিম 15 4 ইয়াত a2 minus a1 a2 ৰ ভ্যালু আছে 5 স্কয়ার minus 1 স্কয়ার 5 স্কয়ার জানাই 25 minus 1 that means 24 a3 minus a2 a3 হৈছে 7 square into minus 5 square 49 minus 25 minus করে দিয়া 24 a4 minus a3 a4 হইছে 73 minus 7 square 73 minus 49 24 এতিয়া সবতে ডি সেম ওলাইছে since a2 minus a1 a3 minus a2 a4 minus a3 সবতে ডিফারেন্স 24 therefore তালিকাখনে এটা এপি
গঠন করে যার ডির ভ্যালু হয়েছে 24। এতিয়া পরবর্তী তিনটা পদ লিখিম আমি। পরবর্তী পদ তিনিটা মৰমৰ ছাত্ৰ ছাত্ৰীসকল শেষৰটোৰ লগত 24 এবাৰ প্লাছ দুবাৰ প্লাছ তিনিবাৰ প্লাছ এনেকৈ আগবাঢ়িব। শেষৰ টাৰ্মটো কি আছে 73, ইয়াৰ লগত 24 এবাৰ প্লাছ 73, ইয়াৰ লগত 24 দুবাৰ প্লাছ 73, ইয়াৰ লগত 24 তিনিবাৰ প্লাছ হ'ব। এতিয়া আমি এইখিনি ইনটু কৰি প্লাছ কৰি দিম, এনসার হৈ যাব 4 3 7 7 2 9।